ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন পঢ়িম প্ৰথমটো হ'ল প্ৰিণ্টিং ইউজিং এ ষ্টোন অৰ এ মেটেল প্লেট উইথ এ কমপ্লিটলি স্মুথ ছাৰফেচ এইটো ক'ব লিথোগ্ৰাফি মেপিং অফ আৰ্থ এণ্ড ইটছ ফৰ্মেশ্যন তাক ক'ব জিঅ'গ্ৰাফি আৰ্ট ৰিলেটেড টু অৰ্নেট গুড হেণ্ডৰাইটিং মানে হাতৰ আখৰ ভাল হাতৰ আখৰ লিখা তাক ক'ব কেলিগ্ৰাফি চাইণ্টিফিক ষ্টাডি অফ বডিলি ডিজিজেছ আমাৰ দেহৰ বেমাৰবিলাকৰ চাইণ্টিফিক ষ্টাডি তাক ক'ব পেথলজি ষ্টাডি অফ বাৰ্ডছ তাক ক'ব অৰ্নিথলজি অৰ্নিথলজি ওৱান উইথ আনলিমিটেড পাৱাৰ মানে যাৰ বহুত ক্ষমতা আছে তাক ক'ব অট'ক্ৰেট ওৱান হু ইটছ টু মাছ যিয়ে বহুত বেছি খায় বহুত খায় সেইবিলাকক ক'ব গ্লুটন এ পাৰ্চন হু ইজ স্কিল্ড বিকজ অফ দেয়াৰ ৰিলিজিয়াছ অৰ আদাৰ বিলিভছ তাক ক'ব মাৰ্টিয়াৰ MARTYR martyr a person who helps even a stranger in difficulty situation যিয়ে মানে বাটৰুৱাকো ডিফিকাল্ট চিটুৱেশ্যনত সহায় কৰে তাক ক'ব সমৰিটান এ পাৰ্চন হু হেজ এন এভিল ৰেপুটেশ্যন এজন ব্যক্তি যাৰ ৰেপুটেশ্যনটো বেয়া যাক সকলোৱে বেয়া বুলি জানে তাক ক'ব নটৰিয়াছ দ্য ডক্তৰ হু ট্ৰিটছ স্কিন ডিজিজেছ ডক্তৰ যিজনে স্কিন ৰিলেটেড ডিজিজবিলাকৰ চিকিৎসা কৰে তেওঁক ক'ব ডাৰ্মেটলজিষ্ট ওৱান হু ইজ অল পাৱাৰফুল এজন মানুহ যিজন সকলোতকৈ অধিক ক্ষমতাশালী তাক ক'ব অমনিপটেণ্ট ওৱান হু ইজ অল নয়িং এজন মানুহ যিজনে সকলো বস্তু জানে তাক ক'ব অমনিচেণ্ট ওৱান হু ইজ প্ৰেজেণ্ট অল অভাৰ যিটো বস্তু সকলো ঠাইতে পোৱা যায় তাক ক'ব অমনিপ্ৰেজেণ্ট ওৱান হু টক্স ৱাইল শ্লিপিং যিজন মানুহে শুই থাকোঁতে কিবা কিবি কৈ থাকে সেইজনক ক'ব চমনিলকুইষ্ট